এইটো আমাৰ ড্ৰাইভাৰ হয়। সেই বন্ধুসকল বিভিন্ন ধৰণৰ ভিডিঅ' আমি দেখাই থাকোঁ, কিন্তু আজি দেখাম আচলতে ফকলেণ্ড এখন কেনেকৈ চলোৱা হয়। ফকলেণ্ডৰ ড্ৰাইভাৰৰ চিটত মই আছোঁ, মোৰ কাষত ফকলেণ্ডৰ মেইন ড্ৰাইভাৰ আছে আৰু মোৰ পাছফালে আৰু এজন টিকাৰো আছে। মই যিধৰণে ফকলেণ্ড চলাই আছোঁ বা ফকলেণ্ড চলাবলৈ শিকি আছোঁ, সেইধৰণে মোৰ পাছফালে থকাজনেও ফকলেণ্ড চলাবলৈ শিকি আছে। বৰ্তমান কিছু কিছু শিকিব পাৰিছে। তুমি কিমান পাৰিছা? শিকিব পাৰিছানে? অলপ অলপ পাৰিছা। কোন জেগাত ঘৰ তোমাৰ? কেতিয়াৰ পৰা তুমি ফকলেণ্ড শিকিম বুলি ভাবিলা? আচলতে মই ভাবিছো আগৰ পৰাই। এতিয়া চলাই কেনেকুৱা লাগিছে? ভাল লাগিছে নে? বহুত ভাল লাগিছে। আৰু মই পাৰিছো নাই ফকলেণ্ড চলাব? আপুনিও পাৰিব। নাই এতিয়া পাৰিছো নাই? তুমি যে দেখুৱাইছিলা। পাৰিছা। আচ্ছা, তেওঁ কৈছে, মই মিছা কোৱা নাই, আপোনালোকে ভাবিব মই মিছা কৈছো, কিন্তু মই চলাই চাইছো। ইমান এটা টান নহয়, অলপ আগলৈ নিবলৈ অলপ দিগদাৰ আছে। ইমান একেবাৰে সহজো নহয় যে দেখাৰ লগে লগে পাৰিব। ফকলেণ্ডৰ মেইন ড্ৰাইভাৰে বৰ্তমান মোক বহিবলৈ দি তেওঁ চলাই আছে। কি ক'বা? কেতিয়াৰ পৰা ফকলেণ্ড চলোৱা তুমি? মই 2014 পৰা ফকলেণ্ডখন চলাও। কেনেকুৱা লাগে ফকলেণ্ড? বেলেগ গাড়ীৰ নিচিনা নে? নাই ভাল লাগে নে বেয়া লাগে? কেনেকুৱা লাগে? নাই, বেলেগ গাড়ীতকৈ বহুত ভাল আছে মানে এইটো চলাবলৈ। তেনেকুৱা লাইন ট্ৰাক আছে, JCB আছে, চবতকৈ মানে এইটোৱে মোক ভাল লাগে চলাবলৈ। মই লাইন ট্ৰাকো চলাইছো বা ডাম্পাৰো চলাইছো, JCBও চলাইছো, কিন্তু ফকলেণ্ডখন মোৰ ভাল লাগে চলাই কিনি। অলপ মানে ইয়াৰ কামবিলাক অলপ সহজ লাগে আৰু। ইনকাম কেনেকুৱা? ইনকাম উপাৰ্জন কেনেকুৱা হয় ইয়াৰ পৰা? উপাৰ্জন আছে তেনেকুৱা চাইড লৈ কথা। মোৰতো মাহেকে কমচে কম 30-35 হাজাৰ থাকে আৰু। ভাল লাগে চলাই, হয় নহয়? চলাই কিনি ভাল লাগে। এইটো কি খান্দি আছা এতিয়া? এতিয়া ফিচাৰীয়ে খান্দি আছো মই। মানে আচলতে অমৃত সৰোবৰ খান্দি আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ যি সপোনৰ এক আঁচনি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ এক আঁচনি অমৃত সৰোবৰ সমগ্ৰ ভাৰতবৰ্ষত চলি থকাৰ সমান্তৰালকৈ মাজুলীতো চলি আছে। আমি বৰ্তমান চৰাইচুঙত যিটো অমৃত সৰোবৰ খান্দি আছে এলেংমাৰীত এইটো অমৃত সৰোবৰ খান্দি আছে। আৰু অমৃত সৰোবৰ প্ৰায় 13 লাখ টকাৰ ব্যয় সাপেক্ষে 10-11 বিঘা মাটিৰে আগুৰা, দীঘল হ'ব 195 মিটাৰ আৰু বহল হ'ব 85 মিটাৰ। আৰু এই অমৃত সৰোবৰটো খনাৰ কাম চলি আছে। ময়ো সমিতিখনত জড়িত আৰু এই ধৰণে ব্যস্ত হৈ আছে। ফকলেণ্ডটো কেনেকে চলাই, কি ধৰণে ফকলেণ্ডৰ ড্ৰাইভাৰসকল ব্যস্ত থাকে আমি দেখুৱাবলৈ চেষ্টা কৰিলো। নিজেও চলাই চালো। বিৰাট গৰম কালি, গৰমো উঠিছে। বাকী যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়া লাইক। আপোনালোকে যিসকল আচলতে ঘৰত শিক্ষা গ্ৰহণ কৰাৰ পাছত ঘৰত এনেই থাকে, বেলেগ ড্ৰাইভাৰ কৰাৰ কথা ভাবে বা বিভিন্ন ধৰণৰ কাম কৰাৰ কথা ভাবে, তেওঁলোকে ফকলেণ্ড ড্ৰাইভাৰৰ দৰে এটা বৃত্তিও চইচ কৰিব পাৰে। এনেকুৱা বৃত্তিটো ভাল নাই? মোৰ হিচাপততো ভালেই আছে। মানে যিবিলাক মানে ল'ৰা ছোৱালী পঢ়িব টকাৰ কাৰণে পঢ়িব নোৱাৰে, এইবিলাক ল'ৰা ছোৱালীৰ কাৰণে ফকলেণ্ড শিকাটোৱে মোৰ হিচাপত ভাল আছে ন। এই ফকলেণ্ডখন ক'ৰ? ফকলেণ্ডখন আচলতে মেইন মালিকটো বিহাৰৰ হয়। মই অসমৰ ল'ৰা হয়, বৰপেটা মোৰ ঘৰ। তোমাৰ নামটো? মোৰ নাম জাহিদুল চিকদাৰ। আৰু তোমাৰ নাম? আচ্ছা, জাহিদুৰ আৰু আজিজুৰ দুয়োটাই এইধৰণে মাহীয়েকৰ ল'ৰা এজন আৰু মেইন ড্ৰাইভাৰৰ মাহীয়েকৰ ল'ৰা এইধৰণে ইহঁতে ব্যস্ত হৈ আছে। আৰু ইহঁতৰ কৰ্মসূচীবিলাক চালো, ভাল লাগিলে আৰু মই নিজেও চলাই চালো। বেয়া নহয় দেই, চলাব পাৰি, ইমান একেবাৰে টানো নহয়, একদম ভাল লাগিল, চলাই ভাল লাগিল। মানিবই লাগিব যে ফকলেণ্ড কি ধৰণে গৈ আছে দেখুৱাইছো দেই। একদম মানে ক'ব লাগিব আৰু দেই, যিজন বিশ্বকৰ্মাই এখন ভাল বনাইছিলে। বাপৰে বা, ফকলেণ্ডখন চলাই চালো। ইমান একদম মানে ইজিও নহয়, ইমান টানো নহয়, চলাই ভাল লাগিলে। দেখুৱাইছো যে প্ৰধানমন্ত্ৰীৰ সপোনৰ যি অমৃত সৰোবৰ এলেংমাৰীৰ, এইটো চৰাইচুং অঞ্চলৰ এলেংমাৰী যি অমৃত সৰোবৰ, এলেংমাৰী অমৃত সৰোবৰটো খান্দি থকা হৈছে। ফকলেণ্ডখন অলপ চলাই চালো। ফকলেণ্ডৰ ড্ৰাইভাৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে শুনিলে কি কি কৈছে, দেখুৱাইছোঁ পৰিৱেশটো। কিন্তু ভাল লাগিলে। ফকলেণ্ড এনেই বেলেগ গাড়ীটো মই চলাওঁ,
কিন্তু বেলেগ গাড়ীতকৈ ফকলেণ্ডখন কিন্তু ব্যতিক্ৰম চলাই বেয়া নালাগিল ভাল লাগিল আৰু এই ধৰণে ফকলেণ্ডৰ যিসকল ড্ৰাইভাৰ আছে চালক তেওঁলোক সেইধৰণে ব্যস্ত থাকে তেওঁলোকৰ মনৰ কথা বুজি ল'লোঁ তেওঁলোকে ক'লে যে 30ৰ পৰা 35ৰ ভিতৰত তেওঁলোকৰ চেলাৰী ইনকাম ভালে আৰু এজনে ফকলেণ্ড শিকি আছে ইয়াত আৰু ময়ো শিকিবলৈ চেষ্টা কৰিলোঁ পাৰিম বেছি ইমান বিশেষ টান নহয় তথাপিতো কষ্ট নথকা নহয় কষ্ট আছে আৰু কোনো কামেই যে সহজ নহয় আজি আমি যি কামেই নকৰোঁ ইমান সহজ নহয় প্ৰতিটো কামেই টান আৰু কিন্তু কৰ্মই ধৰ্ম কৰ্ম কৰি খাবই লাগিব এনেই চাৰিআলিয়ে তিনিআলিয়ে চুপতি মাৰি থকাতকৈ যদি এই ধৰণে এনেকুৱা কৰ্মত ব্যস্তও থকা যায় তেতিয়াতো মনটো অতি ভাল লাগিব বিভিন্ন কামৰ মাজত কেতিয়াবা এইবিলাক চলাই বা এইবিলাক শিকিও ভাল লাগে দেখুৱালৈ ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিছু তথ্যও দিবলৈ চেষ্টা কৰিলোঁ এই ধৰণে চাই থাকিব মোৰ চেনেল মাজুলীৰ সংবাদ